Good morning to all of you and guests in the dais. I congratulate all of you to have organized such a beautiful get together and discussion on a very important theme. What I have heard that there's a language problem. What language I speak in? English all jano, and Assamese also take it of that time. So duita milai pelai, I'll mix it up with both the languages and then speak so that it makes little sense in terms of your very favorite FM channel. No? FM channel বিলাকত সব ভাষাবিলাক মিক্স কৰি কয় নহয় তেনেকৈ কথা পাতিম আৰু মই এটা কথা কাৰণে ভাল লাগিছে যে তোমালোক মানে অল দ্য চিলড্ৰেন দে অল দ্য ষ্টুডেণ্টছ বাকী ফেকাল্টি মেম্বাৰ্ছ মানে আপুনি বুলি কওঁ যেতিয়া আপুনি কওঁ তেখেতক চিলড্ৰেনবিলাকৰ কাৰণে কৈছোঁ মই যে চিলড্ৰেন বুলি ক'লেও খং উঠিব নহয় তোমালোক ইমান ডাঙৰ এতিয়া MBA কৰি আছা হাউ ইউ আৰ এ চাইল্ড তোমালোকৰ কাৰণে ইউ আৰ ভেৰি ইণ্টাৰেষ্টিং ইভেন টুডে নে টুমৰো মই নাজানো বাট ভৃগু কাশ্যপ উইল কাম ন কেতিয়া আহিব ভৃগু কাশ্যপ কাইলৈ আজি এখন মিটিং শুনি কি লাভ আছে হয় নহয় গতিকে মই খুব ব্ৰিফলিয়ে ক'ম বাৰু যিখিনি ক'ব লাগে যাতে তোমালোকে ইউ কেন প্ৰিপেয়াৰ ফৰ লিছনিং টু ভৃগু কাশ্যপ শুনা এই যে তোমালোকে এখন পাতিছা কোৱাজো ফিয়েষ্টা মিনিংটো জানানে তোমালোকে মিনিংটো ডিড ইউ এক্সপ্ল'ৰ হোৱাট ইজ দ্য মিনিং অফ কোৱাজো ফিয়েষ্টা এইটো নালাগে কাৰণ পৰীক্ষাতটো নাহে এইটো হয় নহয় মই নিজেও ভবা নাই কথাটো হ'ল এনেকুৱা যে পৰীক্ষাত যিবিলাক বস্তু নাহে সেইবিলাক বস্তুৱে কিন্তু জীৱনত বৰ ইম্পৰ্টেণ্ট হৈ পৰে ফৰ এ মেনেজমেণ্ট ষ্টুডেণ্ট তোমালোক ধৰা মেনেজমেণ্ট ষ্টুডেণ্ট বা কমাৰ্চ ষ্টুডেণ্ট ফৰ ইউ দ্য এণ্টায়াৰ ৱৰ্ল্ড ইজ অপেণ্ড আপ টুডে হয় নহয় এতিয়া নাও ইউ হেভ বিন টকিং এবাউট AI দিছ ৱে ভেৰি ইণ্টাৰেষ্টিং মই এইটো ভাল পাইছোঁ যে কমাৰ্চ কলেজ গুৱাহাটী কমাৰ্চ কলেজে এটা ভেৰি ইম্পৰ্টেণ্ট ইছ্যুৰ ওপৰত discussion at বা they want to discuss this course and deliberate upon it. Why? কারণ আমি জানো যে AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা আমি বহুত কাম পাই আছোঁ ধৰা এতিয়া তুমি যে ইফ ইউ গো টু দ্য এয়াৰপৰ্টত যাওঁতে তোমাৰ মুখৰ ফটোটো লৈ পেলাই AI তোমাৰ এনালাইচিছ কৰিছে তাৰপিছত তুমি নেটফ্লিক্স চাইছা নেটফ্লিক্স বা স্পটিফাই এইবিলাক যেতিয়া এণ্টাৰ কৰা তুমি কি বিচৰা হোৱাট ইউ লাইক টু হিয়াৰ অৰ হোৱাট ইউ লাইক টু চি এই গোটেইবিলাক বস্তুৱেই তোমাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আনি পেলাই তোমাৰ সন্মুখত থিয় কৰাই দিয়া হয় আপুনি চিন্তা কৰা আপুনি বিচৰা বস্তু এইবিলাক হয় নহয় মই অৱশ্যে নেটফ্লিক্স নাচাওঁ দেই এনেই তোমাৰ এইবিলাক কৈছোঁ আৰু কথাটো আচল কথাটো যিটো এতিয়া সেই ধৰণৰ বা তুমি ফেচবুকখন মিলিলা তাত তোমালোকে ভাল পোৱা এডভাৰটাইজমেণ্টবিলাক কিয় আহে এইবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে দিছ ইজ এ লং ষ্টৰী মই সেইটো ক'ব খোজা নাই মই ক'ব খুজিছোঁ হাউ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইজ হেল্পিং ইউ ইন ইয়ৰ বিজনেছ আজি ধৰা এমাজনে অলপতে গম পালে যে তাহাঁতৰ ডেলিভাৰী ছিষ্টেমটোৰ কাৰণে বহুত বস্তু পেণ্ডিং হৈ আছে মানে ক'ৰবাত পৰ্টত ক'ৰবাত এয়াৰপৰ্টত পেণ্ডিং হৈ আছে ক'ৰবাত ৱেৰ হাউচত ৰৈ আছে বস্তুবিলাক ডেলিভাৰী হোৱা নাই সেইটোৰ কাৰণে এমাজনে অলপতে পাইছে যে তেওঁলোকে যেতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কোনটো ৱেৰ হাউচ খালী আছে কোনখন শ্বিপ খালী আছে এইবিলাক যেতিয়া তোমালোকে যদি কথা পাতি থাকা তেতিয়া মই কথা নকওঁ চিম্পল কথা
মইতো মোৰ অন্য এংগেজমেণ্ট এৰি থৈ ইয়ালৈ আহিছোঁ। আদাৰৱাইজ আই হেভ আদাৰ এংগেজমেণ্ট অলছ'। বুজি পাইছেনে তোমালোকে? আই এম নট ইণ্টাৰেষ্টেড টু স্পীক হিয়াৰ জাষ্ট লাইক ডেট। মই ভাবিছোঁ যে তোমালোকে হয়তো তোমালোকৰ পৰা আই উইল গেট সাম নলেজ এণ্ড ইউ উইল অলছ' উইল এক্সচেঞ্জ সাম নলেজ। ডেটছ ৱাই আই হেভ কাম। চ' ইফ আই স্পীক প্লিজ হিয়াৰ। টাইমটো 10 মিনিটছ দিছিলে, মই বোধহয় অলৰেডি ক্ৰছ কৰিছোঁ। গতিকে এইখিনি কথা কৈ ভৱিষ্যতে কেতিয়াবা লগ পাম। আৰু এবাৰ ইনচিয়েডত ছিংগাপুৰত ক্লাছ কৰি থাকোঁতেও তোমালোকৰ নিচিনা ল'ৰা ছোৱালীক মই এইবিলাক কথাই কৈছিলোঁ। গতিকে নাভাবিবা গুৱাহাটী কমাৰ্চ কলেজৰ ল'ৰা ছোৱালীক মই কিবা নজনা বুলি ভাবি কৈছোঁ, এইটো নহয়। মই ফৰেইনতো এইবিলাক ক্লাছত এইবিলাক কথা কৈছোঁ। ইউ আৰ এট পাৰ উইথ অল অফ দেম। You are at par with anybody in this world. Then only thing is you have to open up your mind, you have to open up your windows. আৰু যদি কেতিয়াবা নাজানা, you please ask in a classroom. যি ল'ৰা ছোৱালীয়ে কুৱেশ্যন সুধিব নোৱাৰে নহয়, তেওঁলোকৰ ফিউচাৰটোত তেওঁলোকৰ প্ৰব্লেম আহে। কিয়? এইকাৰণে কুৱেশ্যন অনলি, আস্কিং কুৱেশ্যন অনলি উইল লিড ইউ টু এ বেটাৰ অল্টাৰনেটিভ। এই কথা সৰকাই জানিবা। মই সেইকাৰণে এনেকৈ যদি কয় তোমালোকে কুৱেশ্যন সোধোতে কোনোবা টিচাৰে যদি কয়, মই সেইকাৰণে ফেকাল্টি ছাৰসকলক বাইদেউসকলক অনুৰোধ কৰিছোঁ যাতে যদি কোনোবাই কুৱেশ্যন সোধে এনেকৈ নক'ব। আমি পাইছিলোঁ এইবিলাক অভিজ্ঞতা, বহুত প্ৰশ্ন সুধি নাপাব, বেলেগত সুধিবি যা, সেইটো যাতে নকয়। প্ৰশ্ন সোধাৰ স্বভাৱটো প্লিজ এনকাৰেজ এণ্ড ইনস্পায়াৰ। সেইটোৱেহে আমাৰ ষ্টেটখনক সেই ল'ৰা ছোৱালীকেইটাক আগলৈ নিব পাৰিব আৰু কলেজখন আগলৈ যাব। মোক ইয়ালৈ পতাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু অল দ্য বেষ্ট ফৰ কালচাৰেল নাইট। থেংক ইউ অল। Thank you so much. Has had a distinguished career in agricultural development and banking, currently serving as the Chief General Manager at NABARD, Assam Regional Office. A postgraduate in agricultural extension from Assam Agriculture University, he is also a recipient of the prestigious Junior Research Fellowship from the Indian Council of Agricultural Research. He holds a postgraduate certificate in business management from XLRI and has completed advanced management training from IIBF. Over the years, Sir has served in various capacities across India, contributing to critical initiatives related to the farm sector, climate change, women empowerment, and farmer collectives. He has also represented India at international platforms, including the COP24 by UNFCCC in Poland and workshop on climate financing in Laos and Costa Rica. Please welcome Sir with a huge round of applause. নমস্কাৰ। বহুত বছৰ মূৰত অসমলৈ আহিছোঁ কাৰণে অসমীয়াৰে আৰম্ভ কৰিছোঁ। মঞ্চত উপস্থিত সুনীল শইকীয়া, নতুকুল শইকীয়া ছাৰ, তালুকাৰ ছাৰ, মোহন মেডাম আৰু সন্মুখত উপবিষ্ট বিভিন্ন ফেকাল্টি, ছাত্ৰ ছাত্ৰীসকল আৰু বাকী এই সংস্থাৰ লগত গুৱাহাটী কমাৰ্চ কলেজৰ লগত জড়িত সকলোকে মই পুনতে সুপ্ৰভাত জনাইছোঁ আৰু আপোনালোকক মই অভিনন্দনো জনাইছোঁ যে আপোনালোকে এই এটা পৰ্যায় পালে, এখন ইমান সুন্দৰ প্ৰগ্ৰাম এটা কৰিছে। আপোনালোকে আশা কৰিছোঁ আপোনালোকৰ যিটো আশা কৰি এই কামবোৰ কৰিবলৈ আগবাঢ়িছে সেইবোৰ সকলো সফল কাম হ'ব। ছাৰে কোৱাৰ দৰে ময়ো মাজে মাজে ইংৰাজীলৈ যাওঁ, আমাৰ মুখত কেতিয়াবা হিন্দীও ওলায়, কাৰণ অসমৰ বাহিৰত চাকৰি কৰি থাকোঁতে বা এতিয়াও মই অফিচলৈ সোমাই যোৱাৰ পিছত প্ৰথম শব্দটো হয়তো মই হিন্দীৰে ক'ব লাগিব। গতিকে আমাৰো অকণমান সান মিহলি হয়, কিন্তু সেই মোৰ বন্ধু এজন আছে ইয়াত, আমি একেলগে নাবাৰ্ডত জইন কৰিছিলোঁ। এই বন্ধুজনে ভাষাটো সান মিহলি কৰিলে প্ৰায় গালি পাৰে যে মই হ'লো ইংৰাজী মাধ্যমত পঢ়া মানুহ, তেওঁৰ লগত মিলাই ক'ব নোৱাৰোঁ, কিন্তু তথাপি গালি ক'ব লাগে। সেই বন্ধুজনৰ নাম হ'ল ময়ূৰ বৰা। একেলগে জইন কৰা নাবাৰ্ডত
গতিকে সেইকাৰণে মই চেষ্টা কৰিম যদি অসমীয়া কওঁ যিমান দূৰ সম্ভৱ অসমীয়া ক'বলৈ, যেতিয়া আন ভাষা আহে শব্দ সিমানখিনি ক'বলৈ। মই প্ৰথমতে এটা কথা ক'ব লাগিব, আপোনাক ধন্যবাদ জনোৱাই নহয় যে আমি 80 দশকত যেতিয়া স্কুল তাৰপিছত কলেজ মানে আমি স্কুল বুলি হায়াৰ ছেকেণ্ডেৰী বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ মই সৈনিক স্কুল গোৱালপাৰাত পঢ়া। আমি তালেই ষষ্ঠ মানৰ পৰা দ্বাদশলৈ ৰবীন কুমাৰ যে তেতিয়াই পঢ়িছিলোঁ যে এনেকৈ এটা সময়ত হিউমেনিটিৰ এগেইনষ্টে আমাৰ ৰবটৰ তেওঁলোক লাইফ পাব, তেওঁলোকে নিজে কৰিব স্বয়ং সম্পূৰ্ণ হ'ব, স্বয়ংক্ৰিয় হ'ব, নিজে নিজৰ উৎপাদন কৰিব পৰা হ'ব, মানুহক এটেক কৰিব। সেইটোকে আজি আমি যদি AI চাওঁ আৰু সেইটো লেবৰেটৰীটো হৈ আছে। 2011 চনত মিচিও কাকু theoretical physicists, he is a theoretical physicist in US. Michio Kaku had written a book, The Future of Physics. 2023-24 মান চনলৈ চাই পেলাই তেখেতে এটা লং টাৰ্ম এণ্ড মিডিয়াম টাৰ্ম কথা লিখিছিলে। তাত তেওঁলোকে সেইটো কাৰণে 300 মান চাইণ্টিষ্টক পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিকৰ লগত আলোচনা কৰি লেবৰেটৰীবিলাকত চাই তেওঁলোকে সেইখন লিখিছে। তাত কি বস্তু আছে আমি জানো, এতিয়া সেইবিলাককে দেখি আছোঁ, কাৰণ সেই লেবৰেটৰী বস্তুবিলাক এতিয়া পেটেণ্টেড হৈ প্ৰডাক্ট হিচাপে আহি আছে। কথাটো হ'ল AI বস্তুটো হয়তো ঠিক এতিয়া নহয় আৰু আগতো আছিলে কিছুমান কথা, কিন্তু আমি এতিয়া কি ধৰণে তালৈ আহিব পাৰোঁ। আজি কালি কিবা এটা কথাত এজনৰ লগত কথা পাতোঁতে তেখেতে ক'লে যে জিঅ' 2004 চনত তেওঁলোক OTT প্লেটফৰ্মৰ এটা উদাহৰণ দেখাইছিলে জিঅ'ৰ বম্বেৰ তেওঁলোকৰ অফিচত। মোৰ কলিগ এগৰাকী আহিছিলে, তেখেতে ক'লে যে তেওঁৰ হাজবেণ্ড আছিল, তেওঁ বুজাওঁতে 2004 চনত দেখিছিলে, যিটো এতিয়া হৈছে, অৰ্থাৎ বৈজ্ঞানিকৰ ফলত বহুত আগতে আছে। ঠিক তেনেকুৱা ধৰণে AI বা আন বস্তুবিলাকো লেবৰেটৰীত আগবাঢ়ি আছে, কিন্তু আমি এতিয়া লাহে লাহে পাইছোঁ যে 21 বা 26লৈকেহে দিব পাৰি মেক্সিমাম এজ লিমিট, এইবিলাক কথাও আছিলে। কিন্তু আপোনালোকক মই সেইকাৰণে শ্বেয়াৰ কৰিব বিচাৰোঁ যে আপোনালোকে যাতে নিজৰ জীৱনটো গঢ়ি তুলিবলৈ অকণমান এই ফালৰ পৰা প্ৰচেষ্টা লয়। কমাৰ্চৰ লগত সম্পৰ্কটো মোৰ অকণমান পুৰণি, কিন্তু মোৰ দেউতা অসমৰ বোধহয় আৰম্ভণিতে এই গুৱাহাটী ইউনিভাৰ্চিটিত ICOM BCOM পঢ়া MCOM পঢ়া মানুহবিলাকৰ মাজত পৰে। সেইকাৰণে কমাৰ্চৰ প্ৰতি ভাৱ এটা আছিলে। এবাৰ আহিছিলোঁ ইয়াতে কমাৰ্চ কলেজত, এডমিশ্যন বিচাৰি অহা নাই, নাবাৰ্ডত থাকোঁতে এবাৰ ইয়াতে আমাৰ সেই চাকৰিৰ কাৰণে যেতিয়া প্ৰিলিমছ হয়, প্ৰিলিমছত ডিউটি দিবলৈ আহিছিলোঁ। ইমান ধুনীয়া কলেজখন আছে, আজিৰ পৰা এতিয়ালৈকে এজনো আমাৰ তাত পোনপটীয়াভাৱে অফিচাৰ হিচাপে অহা নাই। মোৰ মনলৈ অহা কথাখিনি ব্যক্ত কৰিছোঁ। আকৌ পুনৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ ইয়াত এই অনুষ্ঠানখন, শিক্ষানুষ্ঠানখন অসমৰ ভিতৰত ভাল অনুষ্ঠান হিচাপে জনাজাত হয়। কিন্তু এই অনুষ্ঠানখন যদি এটা নতুন ৰূপত আহে যে ইয়াৰ পৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ৰ চাকৰিবিলাক লোৱা, ষ্টেট গভৰ্ণমেণ্টৰ মই কথা নকওঁ, সৰ্বভাৰতীয় পৰ্যায়ৰ চাকৰি লোৱা পৰীক্ষামূলক বৃত্তিমূলক পৰীক্ষা বা পৰীক্ষাৰ জৰিয়তে, আৰু চাৰি কোৱাৰ দৰে IIM বা তেনেকুৱা ইনষ্টিটিউশ্যনবিলাকত যোৱা। আজিৰ পৰা আমি ৰিটায়াৰ হোৱাৰ পিছত, আজি পৰা 10-15 বছৰ পিছত এইখন কলেজৰ পৰা পাছ কৰি গৈ পেলাই বিভিন্ন IIM ইত্যাদিত গৈ পঢ়ি তাত শিক্ষক হৈ ইয়াতে যদি এখন কনভেনশ্যন আমি শুনিবলৈ পাওঁ, পঢ়িবলৈ পাওঁ যে ইয়াত এখন এলুমনি মিট হৈছে, য'ত 15-20 জন বা তাতকৈ বেছি ফাইনেষ্ট অফ দ্য স্কুলছ, ইনচিয়াত হওক, চাৰে পোৱাৰ দৰে বা তেনেকুৱা যিখিনি আছে, তাতেতো আছেই, অসমীয়া এজনী আছিলে এটা সময়ত সেইখনত। তো ঠিক তেনেকুৱা ধৰণে আমাৰ ইয়াতে যাতে ভাল ইনষ্টিটিউটবিলাকৰ মেনেজমেণ্টৰ শিক্ষক আমাৰ এইখন কলেজৰ পৰা গৈছে, তেখেতসকলে এলুমনি হিচাপে আহিছে। চ' মেনি চিভিল চাৰ্ভেণ্ট, চিনিয়ৰ মানুহ, কাৰণ চিভিল চাৰ্ভিচ ওৱান হওক। ধন্যবাদ, নমস্কাৰ। Thank you, sir, for the inspirational words. So now we are proud to announce the release of our departmental newsletter, Anurandam. To help us with this, I kindly invite Dr. Rashmi Rekha Mahanta ma'am to the stage for the official release. Rashmi Rekha Mahanta, on behalf of Department of MA,
I'd like to share that, like every year, this year also we have published our annual newsletter, Onuronan. Therefore, I'd like to request our guest of honor, Dr. Kulabhar Saikia sir, to release the book. Vidisha Locker to assist with this special moment. Now I'd like to request our chief guest, Sri Lokendra sir, to release the souvenir. Exchange of knowledge and ideas. As representatives of Guwahati Commerce College NSS family, we would like to share something and also make an appeal to everyone right before the start of this event. The Ministry of Youth and Sports Affairs have initiated the Swachhata Hi Seva campaign intended to achieve a clean nation. In sync with this ministry's campaign and the ideology of Mahatma Gandhi, cleanliness is next to godliness, we, the NSS volunteers, have engaged in securing Swachhata in the campus and around the campus. To keep up with this noble cause and take it further, we request everyone in this auditorium and around the campus to be the part of this endeavor. Like little drops of water make an ocean, efforts of individuals keep environment clean and make a big change ahead. To deliver the presidential address, thank you, respected chief guest, Mr. Das, respected guest of honor, Mr. Dr. Kulabhar Saikia, respected Madam Itali Mohan, my esteemed colleagues from MBA and BBA department, and my dear students. Actually, this presidency was supposed to be taken as per the protocol by our principal, but since he has to go to Nagaon right now, so what he told me and also requested me that you be the president and I will give the welcome address. Okay, I agreed. Anyway, now we are going to whom I telephoned a few days before only, and he has immediately agreed to come over here. So thank you, sir, for encouraging our students
was mentioning certain things, the habit of reading a newspaper, for updating your knowledge, for preparing or entering into different competitive examinations, entrepreneurial zeal, all these things he was mentioning very certain vital points. Similarly, Dr. Saikia, in his speech as guest of honor, he was mentioning the importance of management education, importance of these competitive examinations, his personal experience, how different companies select the appropriate candidates, and also he was mentioning certain other important issues like artificial intelligence, empathy, etc., etc. All these persons are very busy. Already it was mentioned that apart from his police service or this Assamese Sahitya literature, he has been also engaged in different IIMs management institutions, 8 IIMs in India and also outside. He has to go to France as per invitation, Singapore, etc., etc. So he is basically also a management person, and today I came to know that his subject is mainly that leadership. He is discussing with IIM students about the leadership development and other things, including change management and also behavioral inputs of certain other management papers. Anyway, we have learned many things from him, and I am also thankful to Dr. Saikia. A few years back, about 15 years back, me and Saikia, along with Sanktikam Hazarika, we were invited to Assam Institute of Management for this AIMQuest, same management function. So I still remember that time he was in Assam Police, my colleagues. Thank you. Thank you all. অনাগত ভবিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলেই যাওঁ ধ্বংসৰ মাজেৰে মই ৰূপান্তৰে ৰূপ পাই নৱতম সৃষ্টিত কলিতা জ্বলাওঁ Swagata, swagata,
Good afternoon, everyone, respected dignitaries, teachers, and all my dear friends. My name is Hirej Saikia, student of MBA third semester, Guwahati Commerce College, and coordinator of Paso Fiesta 2024. Today I am here to show my gratitude towards each one of you who have been engaged enormously in this event. First of all, I would like to thank our principal sir who believed us and also had supported us throughout the preparation of this event. Then I would like to thank our director sir who shared his expertise with us and also motivated us to carry out this event smoothly. Then I would like to thank all the faculty members, even from BBA department and MBA department, especially Junali ma'am who gave us her precious time, listened to our problems and helped us to tackle it. Then I would like to thank our Paso Fiesta committee for organizing everything so perfectly, and special thanks to our sponsors for sponsoring us. And lastly, I would like to thank my friends and all my juniors who stood with me and at every possible time. Thank you.